Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি চাম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 12 ঘৰখন। আজি ভিডিঅ'ত আমি আলোচনা কৰিম ঘৰখন বল প্ৰভাৱিত কৰা কাৰকসমূহ। তাৰমানে ঘৰখন বলক কি কাৰকে প্ৰভাৱিত কৰিব পাৰে, অৰ্থাৎ ঘৰখন বলৰ পৰিমাণ কম বা বেছি কৰিব পাৰে। সো ঘৰখন বল যিটো আছে সেইটোৰ ওপৰত ক্ৰিয়া কৰে মেইনলি যিটো সাৰফেসৰ ওপৰত আমি বস্তুটো ৰাখো। হয়নে, যদি আমি মজিয়াত ৰাখিছো, মজিয়াটো কেনেকুৱা হয়, যদি মজিয়াটো বহুত বেছি স্মুথ হয় তেতিয়াহ'লে ঘৰখন বলৰ মাত্ৰা কম হ'ব, আৰু যদি মজিয়াটো খহটা হয় তেতিয়াহ'লে ঘৰখন বলৰ মাত্ৰা সিমানে বেছি হ'ব। আৰু এটা বস্তুৰ ওপৰত নিৰ্ভৰ কৰে যে যিটো আমাৰ সাৰফেস আছে সাৰফেসত বস্তুটো কিমান টাইটলি লাগি আছে। সাপোজ এটা পাত্ৰ আমি ৰাখিছো সাৰফেসত, যিটো পাত্ৰ এনেকুৱা ধৰণৰ, এটা পাত্ৰ ৰাখিছো এনেকুৱা ধৰণৰ, আৰু এটা ৰাখিছো এনেকুৱা। সো ইয়াতে কি হৈছে, এইটো যিটো পাত্ৰ আছে সেইটো বেছিকৈ মজিয়া বা যিটো সাৰফেস আছে তাতে লাগি আছে, হয়নে। গতিকে ইয়াতে যিটো ঘৰখন বল আছে সেইটো বেছি হ'ব, বেছি ঠাইলৈকে যিহেতু পাত্ৰ দুটা স্পৰ্শ হৈ আছে, গতিকে ইয়াতে কি হ'ব, ঘৰখন বলৰ মাত্ৰা বেছি হ'ব। ইয়াতে আৰু কম হ'ব, ইয়াতে আৰু কম হ'ব। গতিকে ঘৰখন বল নিৰ্ভৰ কৰে সাৰফেসৰ ওপৰত। সাৰফেসটো যদি ৰাফ হয়, বহুত বেছি খহটা হয়, তেতিয়াহ'লে ঘৰখন বলৰ মাত্ৰা সিমানে বেছি হ'ব। আৰু যেতিয়াই সাৰফেস এটা খহটা হয়, এনেকুৱা যদি সাৰফেস হয়, তাৰ ওপৰত আমি যিটো বস্তু ৰাখিছো সেইটো এনেকুৱা খহটা হয়, হয়নে। গতিকে ইয়াতে ইণ্টাৰলকিং হয়, এইটো সাৰফেস আৰু এই দুটা সাৰফেসৰ মাজত ইণ্টাৰলকিং হয়, আৰু যিমান ইণ্টাৰলকিং বেছি হয় সিমানে কি হয়, ঘৰখনৰ মাত্ৰা বৃদ্ধি পাই থাকে। তাৰ কাৰণে আমি ক্ৰিয়াকলাপ চাম। ক্ৰিয়াকলাপত আমি ইটা এডোখৰক তার এডালেৰে মেৰিয়াই বান্ধি ল'ম। সো ইয়াতে কি কৰিব লাগিব, এটা ইটা ল'ব লাগিব, আৰু ইটাটোক তাৰৰ সহায়ত বান্ধি ল'ব লাগিব। এখন স্প্ৰিং তোলাৰ সহায়ত ইটাডোখৰ টানা। স্প্ৰিং তোলা কি হয়, স্প্ৰিং তোলা হৈছে যাৰ সহায়ত বস্তুৰ ফোৰ্স তোমাৰ জোখা হয়, ফোৰ্স জোখা, বল জোখা এটা ডিভাইস যাক স্প্ৰিং তোলা বুলি কোৱা হয়। স্প্ৰিং তোলাৰ সহায়ত এতিয়া ইটাটো বান্ধি দিব লাগিব। যেতিয়া স্প্ৰিং তোলাৰ সহায়ত আমি ইটাটো বান্ধি পেলাই ইটাটো যেতিয়া আমি টানিম, তেতিয়া আমি গম পাম যে আমাৰ কিমান বলৰ প্ৰয়োজন হৈ আছে, কাৰণ স্প্ৰিং তোলা তেনেকুৱা মাৰ্ক দিয়া থাকে 10, 20। সো যেতিয়া আমি বস্তুটো টানিম, যিমানেই স্প্ৰিং তোলাত যিটো ৰছী আছে সিমান য'ত গৈ পেলাই ৰখিব, যদি 10ত ৰখিছে তাৰমানে আমি 10 বল প্ৰয়োগ কৰি আছোঁ, যদি 20ত ৰখিছে তেতিয়াহ'লে 20 বল আমি প্ৰয়োগ কৰি আছোঁ, ৰাইট। সো স্প্ৰিং তোলাৰ সহায়ত এতিয়া আমি কি কৰিব লাগিব, ইটাডোখৰ টানিব লাগিব। সো প্ৰথমতে তুমি কি কৰা, অলপ বল প্ৰয়োগ কৰি চোৱা ইটাটো লৰচৰ কৰিছে না নাই, তাৰপিছত আৰু বল প্ৰয়োগ কৰি পেলাই ইটাই গতি কৰিবলৈ আৰম্ভ কৰাৰ মুহূৰ্তত স্প্ৰিং তোলাৰ কিমান মানত গৈ পেলাই স্প্ৰিং তোলাটো ৰখিছে, সেই যিটো মান হয়, সেই যিটো ভেলু হয়, সেইটো এতিয়া তুমি নোট ডাউন কৰা। বুজি পাইছানে। এতিয়া স্প্ৰিং তোলাটোত তুমি কি কৰি আছা, টানি আছা, টানি য'ত গৈ পেলাই য'ত যোৱাৰ পিছত ইটাটো মুভ কৰিবলৈ ষ্টাৰ্ট কৰিছে, গতি কৰিবলৈ ষ্টাৰ্ট কৰিছে, সেইটো যিটো বল হয় সেইটো লিখি ৰাখিব লাগে। ই মজিয়া আৰু ইটাৰ পৃষ্ঠৰ মাজত ঘৰখন বলৰ মান সূচাব। যদি তুমি মজিয়াত ৰাখিছা ইটা টুকুৰা, তেতিয়াহ'লে মজিয়া আৰু যিটো ইটা আছে, সাপোজ এইটো মজিয়া হয়, এইটো আমাৰ ইটা হয়, হয়নে। ইয়াতে এই দুটা কি হৈ আছে, স্পৰ্শ হৈ আছে। তুমি বস্তুটোক এইপিনে টানিছা, ঘৰখন বলে বস্তুটোক এইপিনে টানিছে, গতিকে এইটো কি হ'ব, মজিয়া আৰু ইটাৰ মাজৰ ঘৰখন বল, যিটো আমি স্প্ৰিং তোলাত পাম। সো এইটো চোৱা, চিত্ৰত দিয়া আছে, এইটো হৈছে ইটা আৰু এইটো হৈছে স্প্ৰিং তোলা। ইটা এডোখৰ স্প্ৰিং তোলাৰ সহায়ত টানি থকা হৈছে।
সো এইটো কৰিলা। এতিয়া নেক্সট কি কৰিব লাগে, সেই ইটাটোতে তুমি এটুকুৰা পলিথিন মেৰিয়াই কাৰ্যটো পুনৰাই কৰা। সেই একেই কাৰ্য, জাষ্ট এইবাৰ ইটা টুকুৰাত এটা পলিথিন মেৰাই লোৱা, লৈ পেলাই আকৌ ইয়াক তাৰেৰে বান্ধি পেলাই স্প্ৰিং তোলাৰ সহায়ত তুমি টানিব লাগে। এই দুয়োটা ক্ষেত্ৰতে স্প্ৰিং তোলাৰ সূচকে দেখুওৱা মানুহৰ কিবা পাৰ্থক্য চকুত পৰিলেনে, এই পাৰ্থক্যৰ কাৰণ কি হ'ব পাৰে। সো তুমি চাবা যে প্ৰথমটোত তোমাৰ যিমান বল লাগিছিল হয়তো দ্বিতীয়টোত তোমাৰ বল কম লাগিব, কাৰণ যেতিয়াই তুমি পলিথিন মেৰুৱাইছা পলিথিনটো কি হয়, পলিথিনটো অকণমান স্মুথ হয়, গতিকে ইয়াতে ইণ্টাৰলকিং কম হ'ব। ইয়াতে যিটো আমাৰ মজিয়া আছে, মজিয়াটোৰ পৰা যিটো ঘৰখন বল আহিব সেইটো হয়তো কম আহিব, গতিকে ইয়াতে তোমাৰ বল কম লাগিব। সো তুমি এটা বল কিমান লাগিছে তাৰ এটা পাৰ্থক্য দেখিবলৈ পাবা। সো এই ক্ষেত্ৰতো যেতিয়াই ইটাটো পলিথিনেৰে মেৰুৱাৰ পিছত টানোতে যেতিয়া ই গতি কৰিব, এইটো যিটো মান সেইটোও তুমি লিখি ৰাখা। এতিয়া একেটা কাৰ্য এডোখৰ মৰাপাট বেগৰ সহায়ত ইটাটো মেৰিয়াই পেলাই আকৌ কৰা। এইবাৰো কি কৰিব লাগে, এইবাৰ তুমি আকৌ মৰাপাটৰ বেগ এটুকুৰা লোৱা, লৈ পেলাই তাতে আকৌ তুমি ইটাটো মেৰিয়াই লোৱা, লৈ পেলাই আকৌ স্প্ৰিং তোলাৰ সহায়ত টানি পেলাই আকৌ যেতিয়া গতি কৰা ষ্টাৰ্ট কৰিব তুমি মানটো লিখি ৰাখা। তেতিয়া তুমি চাবা যে প্ৰতিটো অৱস্থাতে তোমাৰ বলৰ পাৰ্থক্য দেখিবলৈ পোৱা যাব, তাৰমানে স্প্ৰিং তোলাৰ মান বেলেগ বেলেগ ওলাব। আৰু এইটো পাৰ্থক্য কিহৰ কাৰণে হয়, কাৰণ তুমি বাৰ বাৰ যিবোৰ বস্তু ব্যৱহাৰ কৰিছা সেইটো বস্তু কিমান খহটা হয় তাৰ ওপৰত নিৰ্ভৰ কৰিব। যেনেকুৱা পলিথিনটো অলপমান বেছি স্মুথ হয়, গতিকে তাতে ঘৰ্ষণ বল কম প্ৰয়োগ হ'ব, তাতে ঘৰ্ষণ বলৰ যিটো মান সেইটো কম হ'ব, আৰু আমাৰো নিজৰো বল কি লাগিব, কম লাগিব। কিন্তু মৰাপাটৰ বেগটো অলপমান বেছি খহটা হয়, গতিকে ইয়াতে আকৌ কি হ'ব, বল অলপমান বেছি লাগিব। এনেকুৱা আমি পাৰ্থক্য দেখিবলৈ পাম। এতিয়া স্প্ৰিং তোলা কি হয়, আমি স্প্ৰিং তোলাৰ বিষয়ে পঢ়ি আছোঁ। চ' স্প্ৰিং তোলাটো কি বস্তু হয়, কি কৈছে যে স্প্ৰিং তোলা হৈছে বস্তুৰ ওপৰত ক্ৰিয়া কৰা বলৰ মান জোখা সঁজুলি। যিকোনো বস্তুৰ ওপৰত আমি কিমান বল প্ৰয়োগ কৰি আছোঁ বস্তুটো টানিবলৈ, সেইটো বল জোখাৰ কাৰণে চোৱাৰ কাৰণে ব্যৱহাৰ কৰা এবিধ সঁজুলি হৈছে স্প্ৰিং তোলা। ইয়াত এডাল কুণ্ডলীকৃত স্প্ৰিং থাকে, এটা স্প্ৰিং থাকে এনেকুৱা ধৰণৰ। চ' বল প্ৰয়োগ কৰিলেই প্ৰসাৰিত হয়। যেতিয়া ইয়াত বল প্ৰয়োগ কৰা হয় ই ক্ৰমান্বয়ে কি হৈ থাকে, দীঘল হৈ থাকে, এনেকুৱা কুণ্ডলী হৈ থাকে। যেতিয়া ইয়াত বল প্ৰয়োগ কৰি টনা হয় তেতিয়া ই ক্ৰমে দীঘল হ'বলৈ আৰম্ভ কৰে। ক্ৰমাংকিত স্কেলৰ ওপৰেৰে অহা যোৱা কৰিব পৰা এডাল সূচকৰ সহায়ত এই স্প্ৰিঙৰ প্ৰসাৰণ জোখা হয়। চ' স্প্ৰিংটো কিমান প্ৰসাৰিত হৈছে সেইটো জোখাৰ কাৰণে তাতে এটা স্কেল থাকে। মই যে কৈছোঁ মান লিখা থাকে, চ' মানটো ক'ত লিখা থাকে, এটা তাতে স্কেল থাকে যাৰ সহায়ত আমি গম পাওঁ যে সেই স্প্ৰিংটো কিমান প্ৰসাৰিত হৈছে। স্কেলত নিৰ্দেশিত সূচকৰ মানেই হ'ল বলৰ মান। চ' স্প্ৰিংটোত যিমান বল ওলাই, স্প্ৰিংটোত তাৰমানে যিমান প্ৰসাৰিত হয় সেইটো স্কেলত যে দেখা পোৱা যায় সেইটোৰ পৰাই কি বুজা যায় যে কিমান বল প্ৰয়োগ হৈছে। চ' এইটো হৈছে এটা স্প্ৰিং তোলা। স্প্ৰিং তোলাৰ এইটো অংশ চোৱা, এইটো অংশত কি কৰা হয়, বস্তুবোৰ লগাই দিয়া হয়, হুকৰ দৰে অংশ ইয়াতে বস্তুবোৰ লগাই দিয়া হয়। এইটো হৈছে ইয়াৰ স্কেল, আৰু ইয়াতে আছে তোমাৰ স্প্ৰিংটো। চ' যেতিয়া এইটো ইপিনে টনা হয়, টনাৰ লগে লগে স্প্ৰিংটো দীঘল হয়, আৰু ইয়াতে যিবোৰ মানদণ্ড আছে তাৰ পৰা আমি গম পাব পাৰোঁ যে বল কিমান প্ৰয়োগ হৈছে। ইয়াতে আৰু এটা ক্ৰিয়াকলাপ আছে। ক্ৰিয়াকলাপত এখন মসৃণ মজিয়া বা টেবুলৰ ওপৰত এখন হেলনীয়া তল প্ৰস্তুত কৰি লোৱা। এখন মজিয়াটো যিমান স্মুথ হয় সিমান ভাল হয়,
বা টেবুলৰ ওপৰত তোমালোকে কি কৰিব লাগে, এখন হেলুনীয়া তল প্ৰস্তুত কৰিব লাগে। ছাপ'জ এইটো টেবুল আছে, ইয়াতে তুমি এটা হয়তো বস্তু ৰাখিলা, ৰাখি পেলাই তাৰ ওপৰত আৰু এটা বস্তু ৰখা। চ' এইটো কি হৈ যাব, এটা হেলুনীয়া ছেটআপ এটা সৃষ্টি হৈ যাব। ইটা বা কিতাপৰ বোজা দি এখন কাৰ্ডবৰ্ড ইয়াৰ বাবে ব্যৱহাৰ কৰিব পাৰা। চ' ইয়াতে তোমালোকে কিতাপ ৰাখিব পাৰা আৰু এইটো বস্তু কাৰ্ডবৰ্ড ৰাখিব পাৰা, যাৰ দ্বাৰা তোমালোকে এনেকুৱা এটা বস্তু উলিয়াই ল'ব পাৰা। হেলুনীয়া তলখনৰ ওপৰত যিকোনো এটা স্থানত ধৰা ক বিন্দুত চিন এটা দিয়া। এইটো যে হেলুনীয়া বস্তুটো আছে, তাৰ যিকোনো স্থানত ক নামেৰে চিনাক্তকৰণ কৰিব লাগে, ক নামেৰে তাতে চিন দি ৰাখিব লাগে। তাৰপিছত যিকোনো এটা স্থানত ক বিন্দুত চিন দিয়া। এতিয়া এই বিন্দুৰ পৰা এটা পেঞ্চিল বেটাৰী বাগৰি যাবলৈ দিয়া। স্থিৰ অৱস্থালৈ অহাৰ আগেয়ে ই টেবুলৰ ওপৰত কিমানখিনি দূৰত্ব অতিক্ৰম কৰিছে সেই দূৰত্ব লিখি ৰাখা। চ' এনেকুৱা এটা বস্তু বনালা। এতিয়া ইয়াতে কি কৰিব লাগে, ইয়াতে তোমালোকে লিখিলা কি ক, ঠিক আছে। এতিয়া ইয়াৰ পৰা এটা পেঞ্চিল বাগৰি যাবলৈ দিয়া। পেঞ্চিলটো এনেকৈ বাগৰি গৈ গৈ যিটো স্থানত পেঞ্চিলটো ৰ'ব সেইটো দূৰত্ব তোমালোকে লিখি ৰাখা। ছাপ'জ ইয়াতে আহিছে, ইয়াতে এটা মাৰ্ক দি ৰাখা। এইবাৰ কি কৰিব লাগে, এইবাৰ টেবুলটোৰ ওপৰত এখন কাপোৰ পাৰি দিব লাগে আৰু কাপোৰখনত যাতে ভাঁজ নাথাকে এইটো নিশ্চিত কৰা আৰু আগৰ কাৰ্যটো পুনৰাই কৰা। এইবাৰ কি কৰিব লাগে, বাকী গোটেইখিনি বস্তু একে থাকিব, জাষ্ট এইটো টেবুলত এটা কাপোৰ পাৰি দিয়া, সুন্দৰকৈ টানকৈ এটা কাপোৰ পাৰি দিয়া। পাৰি পেলাই আকৌ ইয়াৰ পৰা পেঞ্চিল এটা বাগৰি যাবলৈ দিয়া। যোৱাৰ পিছত পেঞ্চিলটো ক'ত গৈ পেলাই ৰখিছে সেইটো ঠাইত আকৌ মাৰ্ক কৰি ৰখা। এয়া চোৱা কৰা হৈ আছে। ইয়াতে চোৱা, এইটো হৈছে হেলুনীয়া এটা ছেটআপ বনাইছে। ইয়াৰ পৰা পেঞ্চিল যাবলৈ দিছে, কিমান দূৰত যাব তাতে মাৰ্ক কৰি ৰাখিব লাগে। নেক্সটত কি কৰিছে, এটা ৰেড কাপোৰ পাৰি দিছে। কাপোৰ পাৰি দিয়াৰ পিছত চাইছে যে পেঞ্চিলটো কিমান দূৰলৈকে গৈছে। পেঞ্চিল বেটাৰীটোৱে ভিন্ন পৃষ্ঠত ভিন্ন দূৰত্ব অতিক্ৰম কৰিছে। চ' তুমি যিটো পেঞ্চিল ব্যৱহাৰ কৰিছিলা, পেঞ্চিলটো যিমান বাৰ বেলেগ বেলেগ ছাৰফেচৰ মাজেৰে যাবলৈ দিয়া হৈছে, সিমানেই ইয়াৰ অতিক্ৰম কৰা যিটো দূৰত্ব আছে সেয়া বেলেগ বেলেগ হৈছে। টেবুলখনৰ ওপৰত বালিৰ পাতল তৰপ এটা দি কাৰ্যটো পুনৰ কৰা। এই কাৰ্যটো কৰোঁতে তলখন একেধৰণে হেলুনীয়া কৰি ৰাখিবা। এইবাৰ কাপোৰটো আঁতৰাই দিয়া। আঁতৰাই পেলাই তাতে বালিৰ এটা তৰপ প্ৰস্তুত কৰি দিয়া। প্ৰস্তুত কৰি পেলাই তাতে আকৌ সেইটো পেঞ্চিল কি কৰিব দিয়া, যাবলৈ দিয়া। যাবলৈ দিয়াৰ পিছত আকৌ মাৰ্ক কৰা। চাবা প্ৰতিটো সময়তে কি হ'ব, ইয়াৰ যিটো দূৰত্ব পেঞ্চিলৰ সেইটো বেলেগ বেলেগ পোৱা যাব, কাৰণ বেলেগ বেলেগ সময়ত পৃষ্ঠখনে দিয়া ঘৰ্ষণ বল বেলেগ বেলেগ হ'ব। যিমানে আমাৰ যিটো পৃষ্ঠ আছে সেইটো খহটা হ'ব, সিমানে ঘৰ্ষণ বল বেছি হ'ব আৰু পেঞ্চিলটো বেছি আগতে ৰৈ যাব, টেবুলখনৰ বেছি আগতে ৰৈ যাব। যিমানে ঘৰ্ষণ বল কম হ'ব, সিমানে পেঞ্চিলটো দূৰলৈ যাব পাৰিব। কোনটো ক্ষেত্ৰত পেঞ্চিল বেটাৰীটোৱে অতিক্ৰম কৰা দূৰত্ব ন্যূনতম? চ' তুমি যেতিয়া পৃষ্ঠবোৰ ব্যৱহাৰ কৰিছিলা, কোনটো পৃষ্ঠত পেঞ্চিলটোৱে আটাইতকৈ কম দূৰত্ব অতিক্ৰম কৰিছে? পেঞ্চিল বেটাৰীটোৱে অতিক্ৰম কৰা দূৰত্ব প্ৰতিবাৰতে কিয় বেলেগ বেলেগ হ'ল? ইয়াৰ কাৰণ নিৰ্ণয় কৰিবলৈ চেষ্টা কৰা আৰু ফলাফলসমূহ আলোচনা কৰা। চ' প্ৰতিবাৰতে আমি যে বেলেগ বেলেগ দেখিবলৈ পাইছোঁ দূৰত্ব অতিক্ৰম কৰা, ইয়াৰ কাৰণ কি, পৃষ্ঠখন কিমান মসৃণ হয়। পৃষ্ঠখন যিমান মসৃণ হ'ব সিমান ঘৰ্ষণ বল কম হ'ব আৰু পেঞ্চিলখন দূৰত যাব, আৰু যিমান খহটা হ'ব সিমান ঘৰ্ষণ বল বেছি লাগিব আৰু পেঞ্চিলখন ওচৰতে ৰৈ যাব। পেঞ্চিল বেটাৰীটোৱে অতিক্ৰম কৰা দূৰত্ব পৃষ্ঠখনৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰেনে? চ' ডেফিনেটলি, কাৰণ পৃষ্ঠখনৰ প্ৰকৃতি কেনেকুৱা, ই কিমান বেছি মসৃণ হয়, কিমান বেছি খহটা হয়, তাৰ ওপৰত নিৰ্ভৰ কৰিব যে পেঞ্চিলটো কিমান দূৰত্ব অতিক্ৰম কৰিছে। পেঞ্চিল বেটাৰীটোৱে অতিক্ৰম কৰা দূৰত্বৰ ওপৰত বেটাৰীটোৰ মসৃণতাই প্ৰভাৱ পেলায়।
চ' মই এই কাৰ্যটো বেটাৰীটোৰ গাত এখন চিৰিজ কাগজ মেৰিয়াই পুনৰ কৰি চাম। চ' ইয়াতে আকৌ বেটাৰীটোতো বেলেগ বেলেগ বস্তু মেৰিয়াই পেলাই ইয়াৰো দূৰত্ব চাব পাৰা। ইজি ক্ৰিয়াকলাপ হয়, তোমালোকে নিজে নিজে এইবোৰ কৰি পেলাই চাব পাৰা। চ' স্পৰ্শত থকা পৃষ্ঠ দুখনৰ অসমতাৰ বাবে ঘৰখনৰ সৃষ্টি হয়। দুটা পৃষ্ঠ, ৰাইট, পেঞ্চিলৰ পৃষ্ঠ আৰু যিটো আমাৰ টেবুল বা মজিয়া আছে সেইটোৰ পৃষ্ঠখনৰ যিটো অসমতা থাকে তাৰ কাৰণে ঘৰখনৰ সৃষ্টি হয়। অতি মসৃণ যেন লগা পৃষ্ঠতো যথেষ্ট সংখ্যক সূক্ষ্ম অসমতা থাকে। চ' এনেকুৱা কোনো ধৰণৰ পৃষ্ঠ নাথাকে য'ত ঘৰখন বল একেবাৰে জিৰ' হ'ব পাৰে। তাৰমানে অসমতা সদায় দুটা পৃষ্ঠৰ মাজত থাকে, যদিও বাহিৰৰ পৰা এইবোৰ মসৃণ দেখিবলৈ পোৱা যায়। দুখন পৃষ্ঠৰ পৰস্পৰ সংস্পৰ্শত থাকিলে অসমতা বা খোলা বোমাবোৰ খাজে খাজে মিলি যায় আৰু পৃষ্ঠ দুখন খাপ খাই ধৰে। চ' দুখন পৃষ্ঠ, এটা এনেকুৱা আছে অসমান আৰু এটা অসমান আছে। এই ক্ষেত্ৰত কি হয়, অসমানবোৰ এটা আনটোৰ গাঁতত সোমাই যায়। গাঁতত সোমাই পেলাই ইহঁত লাগি ধৰে। আমি যদি এখন পৃষ্ঠক ইখনৰ ওপৰেৰে গতি কৰিবলৈ চেষ্টা কৰোঁ তেন্তে পৃষ্ঠ দুখন খাপ খাই থকা অৱস্থাৰ পৰা মুক্ত কৰিবলৈ বল প্ৰয়োগ কৰিব লাগিব। খহটা পৃষ্ঠত খলা বোমা অসমতাৰ পৰিমাণ বেছি, গতিকে খহটা পৃষ্ঠ এখনত ঘৰ্ষণ বলৰ মানো বেছি হয়। চ' কি হয় যে যিমানে বস্তুটো বেছি খহটা হয় সিমানে কি হয় যে ইহঁতৰ মাজত যি খোলা বোমা থাকে সেইটোৰ পৰিমাণ বেছি হয় আৰু ঘৰ্ষণ বলো বেছি সৃষ্টি হয়। ইয়াতে চ' এটা কিতাপ আছে আৰু এখন টেবুল আছে। এইটো ঠাইত কিতাপ আৰু টেবুলখন লাগিছে, হয়নে? এইটো হৈছে কিতাপৰ খোলা বোমা আৰু এইটো হৈছে টেবুলৰ খোলা বোমা। চ' এটা আনটোৰ ভিতৰত সোমাই গৈছে, গতিকে ইয়াতে ঘৰ্ষণ বল যিটো আছে, ঘৰ্ষণ বল ইয়াতে বেছি প্ৰয়োগ হ'ব। চ' যিটো পৃষ্ঠ থাকে, পৃষ্ঠৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে ঘৰ্ষণ বল কম নে বেছি প্ৰয়োগ হ'ব। চ' পৃষ্ঠৰ প্ৰকৃতি হৈছে এটা কাৰক য'ৰ ওপৰত ঘৰ্ষণ বল নিৰ্ভৰ কৰে বা প্ৰভাৱিত হয়। গতিকে আমি কি দেখিলোঁ যে দুখন পৃষ্ঠৰ অসমতাৰ কাৰণে পৃষ্ঠ দুখন খাপ খাই লাগি ধৰাৰ ফলত ঘৰ্ষণৰ সৃষ্টি হয়। এইটো স্বাভাৱিক যে পৃষ্ঠ দুখন জোৰেৰে হেঁচি ধৰিলে ঘৰ্ষণ বল বৃদ্ধি হয়, কাৰণ ইহঁতে আৰু বেছি ইয়াৰ ভিতৰত সোমাই যাব। এবাৰ খালী কট এখন টানি আৰু আনবাৰ কটখনত মানুহ এজন বহুৱাই টানি তুমি এই কথাৰ সত্যতা প্ৰমাণ কৰিব পাৰা। চ' এটা বস্তুৰ ওপৰত, যিকোনো এটা বস্তু এখন এনেই তুমি টানি চাবা আৰু বস্তু এখনত কিবা বেলেগ বস্তুৰ ভৰ দি পেলাই বস্তুখন যেতিয়া টানিবা তেতিয়া ইয়াতে বেছি বল প্ৰয়োগ হয়, কাৰণ ঘৰ্ষণ বলৰ মাত্ৰা বাঢ়ি যায়, কাৰণ ইহঁতে এই যিটো পৃষ্ঠ থাকে পৃষ্ঠত বেছি সোমাই পৰে। বেছি সোমাই পৰাৰ কাৰণে বল বেছি প্ৰয়োজন হয়। চ' এতিয়া কৈছে যে গধুৰ বাকচ এটা স্থানান্তৰ কৰোঁতে হোৱা তোমাৰ অভিজ্ঞতালৈ মনত পেলোৱা। এনে অভিজ্ঞতা যদি তোমাৰ আগেয়ে হোৱা নাই তেনেহ'লে এবাৰ কামটো কৰি চোৱা। কোনটো বেছি সহজ, স্থিৰ অৱস্থাত থকা বাকচটো গতি কৰাবলৈ নে ইতিমধ্যে গতি লাভ কৰা বাকচটোৰ গতি বৰ্তাই ৰাখিবলৈ? চ' এটা বাকচ যদি স্থিৰ অৱস্থাত আছে, সেইটো বাকচ যদি তুমি মুভ কৰাবলৈ বিচৰা, গতি কৰাবলৈ বিচৰা, তাতে কি হ'ব, বল বেছি প্ৰয়োজন হ'ব। আৰু এটা বাকচ যদি অলৰেডি গতি কৰি আছে, তাতে যদি তুমি ইয়াক আৰু গতি কৰাবলৈ বিচৰা, এইটো তোমাৰ কাৰণে সহজ হ'ব। স্থিতি অৱস্থাত থকা বস্তু এটাই গতি আৰম্ভ কৰাৰ মুহূৰ্তত ঘৰ্ষণ অতিক্ৰম কৰিবলৈ প্ৰয়োজন হোৱা বলেই হয় স্থিতি ঘৰ্ষণৰ যোগ। তাৰমানে তুমি বস্তুটো তেতিয়া মুভ কৰিব পাৰিবা যেতিয়া তুমি প্ৰয়োগ কৰা বল ঘৰ্ষণ বলতকৈ বেছি হ'ব। যেতিয়া ঘৰ্ষণ বলৰ মাত্ৰা যদি বেছি হয় তুমি প্ৰয়োগ কৰা বলতকৈ, তেতিয়াহ'লে বস্তুটো গতি নকৰে। কিন্তু যেতিয়াই তোমাৰ বল বেছি হ'ব আৰু ঘৰ্ষণ বল কম হ'ব, তেতিয়া বস্তুটো গতি কৰিবলৈ আৰম্ভ কৰিব। আনহাতে এটা বস্তুক সমদ্ৰুতিত গতি কৰাই থাকিবলৈ বস্তু এটাক প্ৰয়োজন
হোৱা বলেই হ'ল পিছল ঘৰখনৰ যোগ। চ' স্থিৰ বস্তু এটাক যেতিয়া গতি কৰা হয় আৰু সমান গতিত বস্তুটো যেতিয়া চলাই থকা হয় তেতিয়া তাক পিছল ঘৰখনৰ যোগ বুলি কোৱা হয়। যেতিয়া বাকচটোৱে গতি কৰিবলৈ আৰম্ভ কৰে তেতিয়া ইয়াৰ পৃষ্ঠৰ স্পৰ্শ বিন্দুসমূহে মজিয়াৰ স্পৰ্শ বিন্দুসমূহৰ লগত সংলগ্ন হ'বলৈ পৰ্যাপ্ত সময় নাপায়। বুজি পাইছানে? চ' যেতিয়া বস্তু এটা গতি কৰিবলৈ আৰম্ভ কৰে সেইটো সময়ত পৃষ্ঠত যিটো পৃষ্ঠটি লাগি থাকে সেই যিটো পৃষ্ঠ বিন্দু থাকে সেইটোৰ লগত ই সংলগ্ন হ'বলৈ ইয়াৰ ভিতৰত সোমাই যাবলৈ বৰ বেছি সময় নাপায়। গতিকে তাতে কি হয় বল কম প্ৰয়োগ হয়, কম বলৰ প্ৰয়োজন হয়। সেয়েহে পিছল ঘৰখন স্থিতি ঘৰখনতকৈ কিছু পৰিমাণে কম হয়। এইবাবে স্থিতিশীল বস্তু এটাতকৈ গতি কৰি থকা বস্তু এটাৰ গতিক বৰ্তাই ৰাখিবলৈ বেছি সহজ। কাৰণ যেতিয়া ই গতি কৰি আছে ই যিটো পৃষ্ঠ আছে তাৰ ভিতৰত ই সোমাই যাব নোৱাৰে, গতিকে ইয়াক গতি কৰোৱা সহজ হয়। কিন্তু যদি বস্তুটো স্থিৰ হৈ আছে ই বেছি ইয়াৰ ভিতৰত সোমাই যায়, সেইকাৰণে ঘৰ্ষণ বলৰ মাত্ৰা বেছি হয় আৰু বেছি বল প্ৰয়োগ কৰিব লাগে। চ' আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' কেনেকুৱা পালা জনাবা, ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।